কি ঘাটাতৰ হাল এই ঘৰতে এৰি দিয় এই পালিহি বিহু ৰে তলি ও মোৰ জান এই মোৰে ঢোলৰ চাপৰত এই পেপাৰে লহৰকৈ এই সমজুৱাত মহি দি আজি ফাগুন ফাগুনি পচুৱা বাবলিলে নাহৰ তগৰ কেতেকী ফুলিলে গগনা সাজিলো আগলি বাহৰে বজাবা নাচনি উপাহৰে টিপতে আগলি বুলায় বেহানো মন কেনেবা কৰে দেহমাই কান্ধতে ডাঙলটি লৈ হাই হাই ঐ গৰু হালি জুতি লৈ হাই ঐ পথাৰত হাল বাবলৈ যাম দেহমাই আবেগৰে ভাৱনাই হাই ঐ মাদিছে মুখ খুন্দিয়াই হাই ঐ কেতিয়া তো কাষতে পা বুৱাদি কদিম গৈ তোমাকে হ'ব না যাবানে ঐ ঘৰলৈ বুৱাদি ঐ হ'বলৈ মৰমৰ ঘৰ এখনি আঁকোৱালি ল'বলৈ উৰে জীৱন লগদি হৈ
দুবিতে ডিঙৰা পাতিলো সোমালে এহালি কুহি সোমালে এহালি কুহি আজি যাওঁ কালি যাওঁ কৰি থৈ থাকোঁতে ঘৰতে ঐ হবি গৈ হেৰ ঘুৰুচা ঐ মনতে ঐ গুণিছা আকৌ হেৰ ঘুৰুচা ঐ ভালে কৈ ঐ ভাবিছা ভালে কৈ ঐ ভাবিছা দলনি পথাৰত চাকৈ পাব নোৱাৰো আহে খেদা মাৰিছো আহে খেদা মাৰিছো হাত ঘাটৰ পানী খাই ফুৰো শুনাম কেনেকৈ নো খুৱাবি মোক হেৰ বাপুক নৈ কেলৈ কৰ এনেখন আকৌ মোৰে বাপুক নৈ কেলৈ দিয় হৰিলত কেলৈ দিয় হৰিলত বেলি বিহুখনে দেখ মাই চেৰেঙা বেৰেঙা এই দেখ মাই চেৰেঙা বেৰেঙা এই দেখ মাই বতৰত ফুলি নাগৰ তথাপি লাহৰি এই দেখ মাই থাকিব নোৱাৰো ঘৰত দেখ মাই আজে পিৰিতিৰ এই আজে পিৰিতিৰ বতৰ ৰাতিপুৱা 2 বজাত কুলিকে দেখিয়ে জাননী দিলে বাইজান বহাগে পালেহি বুলি ডাঙৰ বাই থাকিব দুৱাৰো ঘৰৰ ডাঙৰ বাই টোপনি নধৰে ৰাতি ডাঙৰ বাই হুৱা ধাৰি পাতি এৰো হুৱা ধাৰি পাতি এৰো চৰাই উভতিয়াই গলৈ লাহৰি ভটিয়াই বাহলৈ গল আমি উদাহৰি বিহু খনি সামৰি দেহি ঐ ঘৰা ঘৰি যাব দে প্ৰিয় দৰ্শক এয়া আছিলে আমাৰ ষষ্ঠ প্ৰতিযোগী নিমিষা দিহিঙীয়া এয়া মৰম লগা হাঁহিৰ নাচনী নিমিষা দিহিঙীয়া নমস্কাৰ বা কেনে আছা ভালে আছো আপোনাৰ কেনেকুৱা লাগিলে নাচি বিৰাট ভাল লাগিল ন দৰ্শকৰো নিশ্চয় ভাল লাগিছে এতিয়া দৰ্শক আৰু আমাৰ ভাল লগাতকৈ আচলতে বিচাৰকে ভাল পাব লাগিব হয়নে নহয় বাৰু এইখিনিতে আমাৰ এটা নিয়ম আছে প্ৰশ্নৰ উত্তৰ গতিকে সেইখন হৰাইৰ পৰা প্ৰশ্ন তুলি ল'লে হ'ল দুটাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব নমস্কাৰ মোৰ প্ৰথম প্ৰশ্নটি হৈছে ঐ ফুল ফুলিলে জগতে জানিলে ঠেকেৰা ফুলিলে ৰাতি বুজি পাইছেনে বাৰু জোনাটো সম্পূৰ্ণ ও ফুল আচলতে হেতু হৈছে কি ও ফুল ফুলিলে জগতে জানিলে ঠেকেৰা ফুলিলে ৰাতি ডেছ 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 ইয়াৰ পিছৰখিনি খালি ঠাইখিনি সম্পূৰ্ণ কৰিব লাগিব নহয় জানো এই প্ৰশ্নটো কাৰ ফালৰ পৰা আহিছিলে বাৰু এটো মই দিছো মই হয় ককাইদেৱে দিছিলে এইটো প্ৰশ্ন মোৰেনো চেনাইতে গোটেইটো গাব লাগিবনে যোজনাটো সম্পূৰ্ণ কৰি দিব দিছো প্ৰথমৰ পৰা
মানে সম্পূৰ্ণ হৈ থকা নাই যে অ ফুল ফুলিলে জগতে জানিলে তাৰ পিছত শেষ কৰি ও পেলাম ফুল ফুলিলে জগতে জানিলে ও থেকেৰা ফুলিলে ও ৰাতে মোৰে হনছে নাইতে মনে ৰাই যাই কৰি ও তোকে হন বিহুতে দেখি নিমিষা কিছু সময়ৰ আগতে আজি সৌভাগ্যক্ৰমে ডক্টৰ দীপেন দাসেও দিছে এই যোজনাটো আৰু মই গম নাপাওঁ তেখেতে দিছে বুলি ময়ো দিছোঁ আগতে এবাৰ হৈ গৈছে এইটো ষ্টেজত অলপ আগতে হৈ গৈছে গতিকে ভুল হৈ থাকিলে নহয় ঔ ফুল ফুলিলে জগতে জানিলে থেকেৰা ফুলিলে এই ঔ ফুল ফুলিলে জগতে জানিলে থেকেৰা ফুলিলে ৰাতি এ আমাৰে নাচনি সাজি কাচি আহিছে যেন হালধিৰে গাঁঠি এতিয়া দ্বিতীয়টো প্ৰশ্নলৈ যাওঁনে হয় প্ৰথমটো অকণমান এতিয়া উপায় নাই প্ৰথমটো যি হ'ল হ'ল আৰু যি হ'ল হ'ল আৰু সেইটোত বাৰু শুদ্ধ উত্তৰ নহ'ল ভুল হ'ল দ্বিতীয়টোলৈ আগবাঢ়ো সময় নষ্ট কৰিতো লাভ নাই নিমিষা এই যে ইমান তোমাৰ মানে সময়ৰ প্ৰতি তোমাৰ যি শ্ৰদ্ধা তাৰ বাবে মই দিছোঁ 10 নম্বৰ ধন্যবাদ আচলতে ছাৰে কোৱা মতে এইটো প্ৰশ্ন প্ৰথমতে হৈ গ'ল নেকি কিবা এটা এনেকৈ ক'লে মই নাজানো যে দীপেন দাসে এই যোজনাটো দিলে তেওঁৰ প্ৰশ্ন শিতানত ময়ো দি দিলোঁ একেটা ইমান কমন হৈ গ'ল কোনোবা এগৰাকীয়ে আগতে পালে অলপ প্ৰকাৰটো বেলেগ আছিলে গাই গৈছে আগতে এগৰাকীয়ে প্ৰকাৰটো বেলেগ আছিলে মই পিছৰ টুকুৰা দিয়া নাই সম্পূৰ্ণ কৰিব দিছোঁ আৰু তেখেতে মাত্ৰ মাজৰ কেইটুকুৰা খালী আছিলে কেইটামান খালী হয়, ঠাই আছে এটা তিনিটা জেগা শব্দ খালী আছে। আমি খালী ঠাই পূৰ কৰিবলৈ গতিকে দিছিলোঁ দুবাৰ হৈছে যদি এইটো তথাপিও এইটো প্ৰশ্নই আচলতে মই মই অকণমান আচলতে আপুনি কওঁতে ধৰিব নোৱাৰিলোঁ সেইটো কাৰণে মই অকণমান ৰাইজক জনাব বিচাৰিছোঁ এটা কথা আচলতে লতাশিলৰ আমাৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনী এতিয়াই বৈশিষ্ট্য যে কোন বিচাৰকে কি প্ৰশ্ন দিয়ে সেইটোও বিচাৰকসকলে নাজানে নাই সঁচাকৈ সেইটো এটা খুব মানে ভাল কথা যে বিচাৰকসকলৰ যি নিৰপেক্ষতা আৰু এটা গোপনীয়তা এইটো আজিলৈকে আপোনালোকে গম পাইছে সুন্দৰ কথা ধন্যবাদ আজি বিচাৰকৰ ফালৰ পৰা সেই কথাটো উপস্থাপন কৰাৰ বাবে এই মঞ্চত মই সঁচাকৈ খুবেই বেছি ভাল পাইছোঁ আনন্দিত হৈছোঁ আমাৰ বিচাৰকসকলৰ মাজত আনকি যেতিয়া আমি বিচাৰকক খবৰ দিওঁ যে আমাৰ এই প্ৰতিযোগিতালৈ আপোনাক আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকলক অনুৰোধ জনোৱা হয় যেন কাকো নকয় যে আমি তালৈ ইয়ালৈ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতালৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলে যদি জানিব বিচাৰে যে লগত কোন বহিব সেয়া আকৌ আমাৰ কমিটিৰ তৰফৰ পৰা জনোৱা নহয় ইয়াতে আহিহে এজন বিচাৰকে গম পায় যে আন কেইজন বিচাৰক কোন হ'ব নহয়নে বাৰু সঁচা কথা কৈছোনে একেবাৰে সঁচা ধন্যবাদ এইকাৰণে সঁচা বেলেগ বেলেগ কামত বিহুত এইকেইদিন সকলো ব্যস্ত আৰু সেই ব্যস্ততাত দীপেন দাসে কালি বেলেগ এজেগাত ব্যস্ত মই বেলেগ এটা প্ৰসংগলৈ তেখেতক সুধি আছোঁ এইটো এনেকুৱা এটা নাম এই নামটোৰ প্ৰকৃত অৰ্থটো এইটো এনেকুৱা কথা এনেকুৱা বহু দেৰি কথা পাতিলোঁ তথাপিও এবাৰো নকলে যে নকলে ময়ো নাই কোৱা গম নাপাওঁ ধন্যবাদ আপোনালোকক ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ বাবে এই মঞ্চৰ তৰফৰ পৰা আমি এই প্ৰতিযোগিতা সঁচাকৈ নিৰপেক্ষভাৱে উপস্থাপন কৰাৰ আমাৰ পূৰ্ণ চেষ্টা আমাৰ কমিটিৰ তৰফৰ পৰা অতীততো কৰি অহা হৈছে যদিও বা কালিকা সানিবলৈ চেষ্টা কৰা হৈছিলে অতীতত কিন্তু একেবাৰে এই মঞ্চত থিয় দি কৈছোঁ আজি ইয়াতে বিহু সম্ৰাজ্ঞীও কেইবাগৰাকীকো দেখিছোঁ তেওঁলোকেও ক'ব যে সঁচাকৈ এই প্ৰতিযোগিতা একেবাৰে নিৰপেক্ষভাৱে উপস্থাপন কৰা হয় আৰু পুনৰবাৰ কৈছোঁ বিচাৰকৰ সিদ্ধান্তই হৈছে চূড়ান্ত সিদ্ধান্ত দ্বিতীয়টো প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰ যেতিয়া ইগৰাকীয়ে দি আছিলে তুমি ক'ত আছিলা মই অলপ ভয় খাই আছোঁ গাড়ীত বহি পেলাই ওম নমঃ শিৱায় কৰি আছিলা নেকি নাই গাড়ীত বহি থকা নাছিলোঁ ক'ত আছিলা গ্ৰীণ ৰুমতে আছিলোঁ আইও বেচেৰি দিয়া দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ দিয়া হে প্ৰভু হয় মই তোমাৰ মনৰ কথাটো মই কৈ দিছোঁ কোৱা
দ্বিতীয়টি প্ৰশ্ন হৈছে তাঁতশালৰ 2 এপদ সঁজুলি বিষয় বস্তু হিচাপে লৈ এফাকি বিহুনাম পৰিৱেশন কৰিব লাগে প্ৰশ্নদাতা ডক্টৰ দীপেন দাস ছাৰ ৰক্ষা নেকি বাৰু চেষ্টা এটা কৰি চাওঁ বাৰু চেষ্টা সফল হয় নে বিফল হয় তাৰ পিছত আমি বিচাৰকৰ পৰা হাই জানিম। হাই দেখোনো নৈ পাৰে দেখোনো নৈ সিপাৰে দেখোনো নৈ সিপাৰে কোনেনো সাজি দিব কোনেনো সাজি দিব হাকু হাই হাই কোনেনো সাজি দিব ৰাছে নুদুৰ ৰে পতি ৰাছে নুদুৰ ৰে পতি কোনেনো সাজি দিব কোনেনো সাজি দিব মাকু হৈছে দিখনৰ ইপাৰে দিখন সেইপাৰে কোনে দিয়ে যাব সাকু কোনে দিয়ে যাব ৰাজদূৰৰ প্ৰতি কোনে দিয়ে যাব বা কোনে সাজি দিব মাকু শুদ্ধ উত্তৰ ধন্যবাদ জনাইছোঁ শুভেচ্ছা থাকিল। ধন্যবাদ ছাৰ ধন্যবাদ ধন্যবাদ মোৰ আৰু মোৰ দলটিৰ তৰফৰ পৰা উপস্থিত ৰাইজ সন্মানীয় বিচাৰক মণ্ডলী গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোক্তা সমিতি আৰু মঞ্চত আমাৰ সকলোৰে মৰমৰ বৰষা বা উদয় শংকৰ ছাৰক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ ধন্যবাদ।